নমস্কাৰ আমি কেপুচিচি মহালক্ষ্মী পূজা সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজকে নৱবৰ্ষ আৰু ভোগালী বিহুৰ ওলগ জনাইছো। আমি ৰাইজক জনাবলৈ পাই সুখী হৈছো যে যোৱা 24 অক্টোবৰৰ তাৰিখে স্থগিত ৰখা উপহাৰ কুপন খেলখন 22 অক্টোবৰ তাৰিখে স্থগিত ৰখা উপহাৰ কুপন খেলখন অহা 31 জানুৱাৰী 2025 তাৰিখে আমি অনুষ্ঠিত কৰিবলৈ যাব ওলাইছো আৰু এই খেলখনৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমৰ্থন তথা অসম চৰকাৰৰ যি সন্মতি আমি লাভ কৰিছিলো তাৰ জৰিয়তে এই খেলখন আমি 31 জানুৱাৰী তাৰিখে অনুষ্ঠিত কৰিম। সেয়েহে 31 জানুৱাৰী তাৰিখে আপোনালোক সকলো ৰাইজক আমি এই খেলখন উপভোগ কৰাৰ বাবে অনুৰোধ জনাইছো। তাৰোপৰি আমাৰ এই উপহাৰ কুপন খেলৰ কুপনসমূহ আপোনালোকে এতিয়াও সংগ্ৰহ কৰিব পাৰিব আমাৰ কাৰ্যালয় বা আমাৰ বিক্ৰেতাসকলৰ হাতৰ পৰা। তাৰোপৰি আপোনালোকে অনলাইন যোগেও আমাৰ এই উপহাৰ কুপন খেল কুপনসমূহ সংগ্ৰহ কৰিব পাৰিব আৰু আমি আশা ৰাখিছো আপোনালোকৰ আস্থা আৰু বিশ্বাস সৰগত কৰিয়ে আমি সম্পূৰ্ণ স্বচ্ছ আৰু নিৰপেক্ষতাৰে এই বিহুৰ উপহাৰ কুপন খেলখন অনুষ্ঠিত কৰিম আৰু আমাৰ যি মহান উদ্দেশ্য শ্মশান নিৰ্মাণ, মুক্তিধাম নিৰ্মাণ বা অতিথিশালা নিৰ্মাণ আৰু তাৰোপৰি শ্ৰী শ্ৰী মহালক্ষ্মী পূজা মন্দিৰ নিৰ্মাণকে ধৰি যিবিলাক মহান উদ্দেশ্য আগত ৰাখি এই আমি উপহাৰ কুপন খেল অনুষ্ঠিত কৰি আহিছিলো বিগত বছৰসমূহত। এইবেলিও আমি সেয়াই উদ্দেশ্য আগত ৰাখিয়ে অহা 31 জানুৱাৰী তাৰিখে আমাৰ 20 সংখ্যক উপহাৰ কুপন খেলখন অনুষ্ঠিত কৰিম। সেয়েহে সকলো ৰাইজকে আমি কুপন সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছো আৰু আপোনালোকে সম্পূৰ্ণ স্বচক্ষে উপস্থিত থকাৰ বাবে সশৰীৰে উপস্থিত থকাৰ বাবে আমি অনুৰোধ জনাইছো।